গছৰ এই হৰমন ট্ৰিটমেণ্ট কৰোঁতে আমি কল লৈছোঁ। পৰিমাণটো ইয়াতে আমি অলপ কম বেক হৈছে, অলপ কমকৈ যিমানখিনি ঘৰতে আছিলে ইমানখিনি লৈ আমি অলপ কম পৰিমাণে কৰি আছোঁ, কিন্তু প্ৰপৰ্শ্যনটো লাগিব 1 কিলোমান কল, 1 কিলোমান মিঠালাও, 1 কিলোমান অমিতা আৰু আনাৰস। মই ইয়াতে ড্ৰাই আনাৰস ঘৰতে আছিলে, সেইটো মই অলপ লৈ লৈছোঁ। তো প্ৰপৰ্শ্যনটো এইটো লাগিব, আৰু লাগিব গুড় 1 কিলো। তো প্ৰথমতে এই গোটেই বস্তুকেইটা সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ব লাগিব, আৰু গুড়খিনি পানীৰ লগত ভালদৰে মিহলাই 1 কিলো পানী মিক্স কৰি কেনে এই বটলত আমি 1 লিটাৰ পানী লৈছোঁ। এই পানীত আমি গুড়টো মিক্স কৰি ভালদৰে গুলি ল'ম। তাৰপিছত এইকেইটা সৰু সৰু কাটি কেনে আমি তাৰ লগত মিক্স কৰি দিম। তো আমি গোটেই বস্তুবোৰ কাটি লৈছোঁ। আনাৰসৰ ড্ৰাই ঘৰত এইটো অলপ এক্সপায়াৰী হৈ গৈছিলে, সেইটো এই কামত লগাই দিলোঁ। মিঠা লাও, ৰঙালাও যিটো সেইটোও অলপ নষ্ট আছিলে, সেইখিনি কামত লগালোঁ। কলবিলাকো ক'লা হৈ গৈছিলে, সেইটোও কামত লগাই দিলোঁ। আৰু অমিতাও অলপ ভাল হেৰি নাছিলে, ঘৰতে টেষ্ট নাছিলে, সেইকাৰণে এইটো ঘৰত পেলনি যিখিনি বস্তু সেইখিনি কামত লাগি যায়। আৰু লগতে অলপ খালি গুড়টো যদি বহুত পুৰাণ গুড় থাকে সেইটো হ'লে আৰু ভাল। এতিয়া গোটেই কাটি লৈছোঁ এইখিনি অলপ প্ৰপৰ্শ্যন, কিন্তু প্ৰপৰ্শ্যনখিনি এনেকৈ হ'ব লাগে 1 কিলো গোটেই আমাৰ এই ফলবোৰ, 1 কিলো আনাৰস, 1 কিলো মিঠালাও, 1 কিলো কল, 1 কিলো অমিতাবোৰ এনেকৈ বাকলিসহ গোটেই কাটি ল'ব। কাটি কেনে টুকুৰা কৰি কলৰ বাকলিসহ গোটেই আনাৰসৰ কেঁচা বা পকা আনাৰস যিটো সেইটো বাকলিসহ কাটি ল'ব। তো এতিয়া আমি এই গুড়টো অলপ গুলি লওঁ, ভালদৰে গুলি কেনে এই 1 লিটাৰ পানী ইয়াৰ লগত মিক্স কৰা আছে, এই গুড়খিনি ভালদৰে আমি গুলি কেনে এই গোটেইবোৰ বস্তু তাত মিক্স কৰি থৈ দিব লাগে। আৰু 3 দিনমান এনেকা সৰু এটা বাল্টিত বা হেৰিত জাগত এনেকৈ এটা বস্তুত 1 লিটাৰ পানী অলপ বেছি ধৰে, এনেকৈ এটা পৰিমাণ যিটো পাত্ৰ হয় সেইটো পাত্ৰত আপুনি এই গুড়খিনি গুলি, যেনেকৈ মই ইয়াতে এই বাল্টিখিনি মই লৈছোঁ, এই বাল্টিঙত এতিয়া এই পানীখিনি গোলা হৈ গৈছে। ইয়াতে 1 লিটাৰ পৰিমাণটো 1 লিটাৰ তেনেকৈ গুড়ো, গোটেইখিনি 1 কিলো এইখিনি এই গুড়ৰ পানীখিনি ইয়াতে ঢালি দিওঁ, যিখিনি ভালদৰে গুলি ল'ব। গুলি কেনে গোটেই বস্তুখিনি তাৰ লগত মিক্স কৰি কেনে 3 দিনমান থৈ দিব লাগে, কিন্তু প্ৰতিদিন দুবাৰকৈ ৰাতিপুৱা গধূলি অলপ ঢাকি থ'ব লাগে। আৰু ৰাতিপুৱা গধূলি ঢাকোনাটো উঠাই কেনে অলপ এটা কিবা হাতা বা লাকড়ি দি কেনে তাক ঘুটি দিব লাগে। এনেকৈ আমি ঢালি দিলোঁ। এতিয়া গোটেই বস্তুখিনি ইয়াতে দি দিলোঁ, আনাৰস দিলোঁ, এই অমিতা কেইটাও দি দিলোঁ, গোটেই দি দিলে, কলো দি দিলোঁ, এই মিঠা ৰঙালাও যিটো সেইটোও দি দিয়া হ'ল। এতিয়া গোটেইখিনি দি ইয়াতে ভালদৰে, এইটো হ'ল গছৰ হৰমন ট্ৰিটমেণ্ট। আৰু গোটেই পেলনি বস্তুবোৰে এনেই নৰ্মেলি কিনি কেনে ফ্ৰেছ দিব নালাগে, ঘৰতে এইবিলাক অলপ পেলনি হৈ যায়। এইটো ভালদৰে ঘাটি দিলে, ঘাটি কেনে এইটো থৈ দিব, আৰু সদায় ৰাতিপুৱা গধূলি দুবাৰকৈ এইটো ঘাটি দিব। আৰু এই পানীটো আমি ঢাকি থৈ দিলোঁ, ঢাকি থৈ দিব। আৰু এই পানীটো আপুনি যেতিয়া হেৰি হৈ যাব 3 দিন পিছতে এই পানীটো ছাকি কেনে আপুনি লৈ ৰাখি দিব। এই পানীৰ লগত 1:5-6 প্ৰপৰ্শ্যনত, যেনেকৈ 1 কাপ পানী ল'লে বা 1 মগ পানী ল'লে, এইটোৰ যিটো লিকুইড হ'ল আমাৰ হৰমন লিকুইড, এই লিকুইডটোৰ লগত আৰু 5 মগ পানী মিক্স কৰিব বা 6 মগ মিক্স কৰিব 1:5-6ত। এইটো ৰাখি থ'ব পাৰে, সপ্তাহ 10 দিন 15 দিনমান ৰাখি থ'ব পাৰে। এইটোৰ লগত মিক্স কৰি কেনে তাত গছত
যিখিনি ফুল গছ আছে ফল গছ আছে তাক দিব পাৰোঁ। তো এইটো হ'ল হৰমন ট্ৰিটমেণ্ট। এইটো 3 দিন থাকিব, 3 দিন পিছত তাক ইউজ আহি যাব। তো এইটো হ'ল আমাৰ গছৰ ফুল ফল গছৰ হৰমন ট্ৰিটমেণ্টৰ লিকুইড সাৰ যিটো। আৰু বেলেগ দিনা আমি আমাৰ ঘৰত যিবিলাক গ্ৰীণ ডাষ্টবিনত আমি পেলাই দিওঁ, গ্ৰীণ ভেজিটেবলছ আমি যিবিলাক চব্জি খাওঁ, চব্জি যিবিলাক আমি পেলাই দিওঁ ডাষ্টবিনত, কিন্তু এইটো ডাষ্টবিনত নেপেলাই কেনে আপুনি এক জেগাত ৰাখিলে তাৰ পৰা লিকুইড ফাৰ্টিলাইজাৰ হয়। আৰু এই লিকুইড ফাৰ্টিলাইজাৰটো আপুনি সকলো গছ গছনিত ইউজ কৰিব পাৰে। আমাৰ গোটেই পেলনীয়া বস্তুবোৰ দি কেনেকৈ আমি তাক কামত লগাব পাৰোঁ, এইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু আমি ঘৰতে কেনেকৈ বিভিন্ন ধৰণৰ বস্তু বনাব পাৰোঁ বজাৰ নিৰ্ভৰ নহয় কেনে। তো আজিৰ কাৰণে এইখিনিতেই সমাপ্ত কৰিলোঁ। সকলোক প্ৰণাম, নমস্কাৰ, বন্দে ভাৰত মাতা।